ফাইনেলি বন্ধুসকল আজিৰ দিনটোতে ৰেচন কাৰ্ডৰ ওপৰত অসম চৰকাৰৰ ফালৰ পৰা এটা ভাল খবৰ আহি পৰিছে। তো বিশেষকৈ আপোনালোক যিসকল লোকৰ লগত এখন ৰেচন কাৰ্ড আছে, তো বন্ধুসকল আপোনালোকে এতিয়া সেই ৰেচন কাৰ্ডখনৰ জৰিয়তে আপোনালোকে চৰকাৰৰ ফালৰ পৰা ৬০০০কৈ টকা আপোনালোকে লাভ কৰিব পাৰিব। তাৰে লগতে বন্ধুসকল চৰকাৰৰ ফালৰ পৰা আৰু কেইটামান নতুনকৈ আঁচনি মুকলি কৰিছে। তো বন্ধুসকল আপোনালোকে সেই নতুনকৈ যিকেইটা আঁচনি মুকলি কৰিছে, তো আপোনালোকে কেনেধৰণে এপ্লাই কৰিব লাগিব, তো কি ডকুমেণ্টছ লাগিব, তো গোটেইখিনি তথ্য আপোনালোকে এই ভিডিঅ'টোতে জানিব পাৰিব। তো বন্ধুসকল আপোনালোকে ভিডিঅ'টো সেইকাৰণে একেবাৰে স্কিপ নকৰাকৈ আপোনালোকে চাই থাকিব। আৰু লগতে আপোনালোকে যদি মোৰ চেনেলটোত নতুনকৈ আহিছে, তো চেনেলটো লাইক এটা কৰিব, পাৰিলে ছাবস্ক্ৰাইব কৰিব, লগতে আপোনালোকে কাণত থকা বেল আইকনটো অন কৰি থ'ব। যেতিয়া এনেধৰণৰ খবৰবোৰ আহি থাকিব, তো প্ৰথমে বন্ধুসকল আপোনালোকৰ মোবাইলত সেই ভিডিঅ'টো শ্ব' কৰিব। তো এতিয়া বন্ধুসকল আপোনালোকক মই প্ৰথমটো আঁচনিৰ বিষয়ে জনাবলৈ গৈ আছোঁ, যোনটো নেকি চৰকাৰৰ ফালৰ পৰা বৰ্তমান পৰ্টেলটো অ'পেন কৰি দিয়া হৈছে। তো সেইটো হৈছে উজ্জ্বলা যোজনা। অৰ্থাৎ বন্ধুসকল চৰকাৰী ফ্ৰী গেছৰ যোনটো পৰ্টেল বৰ্তমান চৰকাৰে মুকলি কৰি দিছে। আগতে যিসকলে এপ্লাই কৰিলে, তো সেইসকলে লাভ কৰিলে। যদি আপোনালোকে এতিয়ালৈকে যদি চৰকাৰী ফ্ৰী গেছৰ কাৰণে আপোনালোকে আবেদন কৰা নাই, আপোনালোকৰ লগত যদি এখন ৰেচন কাৰ্ড আছে, তো বন্ধুসকল আপোনালোকে লগালগ আপোনালোকে আবেদন কৰক। তো বন্ধুসকল আপোনালোকে আবেদন কৰিব হ'লে আপোনালোকৰ ওচৰৰ যিকোনো CSC চেণ্টাৰ বা আপোনাৰ অনলাইনৰ দোকানৰ পৰা আপোনালোকে আবেদন কৰিব পাৰিব। আৰু লগতে যদি আপোনালোকে বিচাৰে আপোনালোকৰ মোবাইলৰ পৰা আপোনালোকে আবেদন কৰিব পাৰিব। যদি আপোনালোকে মোবাইলৰ পৰা আবেদন কৰিব বিচাৰে, আপোনালোকে মোক কমেণ্ট কৰিব, মই তাৰ ওপৰত এটা পপআপ ভিডিঅ' বনাই দিম, কেনেধৰণে আপোনালোকে কি ডকুমেণ্টছ প্ৰয়োজন হ'ব, কেনেধৰণে আপোনালোকে আবেদন কৰিব লাগিব। তো আৰু যদি বন্ধুসকল আপোনালোকে এই উজ্জ্বলা যোজনা স্কিমৰ বিষয়ে যদি ভালধৰণে জানিব বিচাৰে, আপোনালোকে গুগলত চাৰ্চ কৰিব PM উজ্জ্বলা যোজনা। তো চাৰ্চ কৰাৰ পাছত বন্ধুসকল আপোনালোকে এনেধৰণে দেখিবলৈ পাব। তো ওপৰত যোনটো কি অপশ্যন আছে, তো এই অপশ্যনটো ক্লিক কৰিব। তো ক্লিক কৰাৰ লগত যোনটো নেকি উজ্জ্বলা যোজনাৰ যোনটো নেকি পৰ্টেলটো অ'পেন হ'ব, তো ইয়াতে বন্ধুসকল আপোনালোকে চাব পাৰিব, ইয়াতে সকলোখিনি ডিটেইলছ দিয়া আছে। তো আপোনালোকে ইয়াত কেইবাটাও গেছ দেখিবলৈ পাইছে। আপুনি যোনটো নেকি গেছে আপোনালোকে আবেদন কৰে, আপোনালোকে আবেদন কৰিব পাৰিব। তাৰে লগতে আপোনালোক কি আপোনালোক কেতিয়া লাগিব গোটেইখিনি আপোনালোকে ইয়াত দেখিছে। তো ইয়াৰ পৰা আপোনালোকে গোটেইখিনি তথ্য তো আপোনালোকে জানিব পাৰিব। তো বন্ধুসকল আপোনালোকে দেৰি নকৰিব, আপোনালোকে লগালগ আপোনালোকৰ ওচৰৰ যিকোনো CSC চেণ্টাৰ বা আপোনাৰ অনলাইনৰ দোকানৰ পৰা আপোনালোকে আবেদন কৰক। তো এতিয়া বন্ধুসকল আপোনালোকক মই জনাই আছোঁ যোনটো নেকি 2 নম্বৰ স্কিম, তো বৰ্তমান চৰকাৰৰ ফালৰ যোনটো পৰ্টেলটো অ'পেন কৰি দিয়া হৈছে, তো সেইটো হৈছে PM কিষাণ। তো বন্ধুসকল আপোনালোকে যদি এতিয়ালৈকে ৰেচন কাৰ্ড থকাৰ পাছতো আপোনালোকৰ যদি সেই মাটি ডকুমেণ্টছ আছে বা আপোনালোকৰ মাটি আপোনালোকৰ লেণ্ড ৰেকৰ্ড আছে, তো বন্ধুসকল আপোনালোকে এতিয়ালৈকে যদি আপোনাৰ PM কিষাণ আপোনাৰ সুবিধা লাভ কৰা নাই, তো বন্ধুসকল আপোনালোকে এতিয়া লগালগ আপোনালোকে আবেদন কৰক। তো বন্ধুসকল আপোনালোকে আবেদন কৰিবৰ কাৰণে আপোনালোকৰ ওচৰৰ যিকোনো আপোনাৰ CSC চেণ্টাৰ আপোনালোকে আবেদন কৰিব পাৰিব। তো আপোনালোক পঞ্চায়তত গ'লে আপোনালোকে সেই PM কিষাণৰ ফৰ্ম পাই যাব। তো তাৰ পৰা আপোনালোকে অফলাইন আপোনালোকে আবেদন কৰিব পাৰিব। তো আৰু বন্ধুসকল ইয়াতে আপোনালোকে যদি ইয়াৰ বিষয়ে সবিশেষ জানিব বিচাৰে, আপোনালোকে গুগলত যাব, গুগলত চাৰ্চ কৰি আপোনালোকে ইয়াৰ বিষয়ে সবিশেষ আপোনালোকে জানিব পাৰিব। তো আপোনালোকে ইয়াত চাৰ্চ কৰিব যে PM কিষাণ বুলি চাৰ্চ কৰিব। তো চাৰ্চ কৰাৰ লগত আপোনালোকে সেই পৰ্টেলখিনি দেখিবলৈ পাব। তো ইয়াতে আপোনালোক PM কিষাণ যোনটো পৰ্টেল আছে, তো ওপৰ সেই তাতে ক্লিক কৰিব। তো ক্লিক কৰাৰ লগত আপোনালোক PM কিষাণৰ যোনটো পৰ্টেলটো অ'পেন হ'ব। তো ইয়াতে বন্ধুসকল আপোনালোক গোটেইখিনি ডিটেইলছ আপোনালোকে চাব পাৰিব যে আপোনালোকে এই PM কিষাণৰ আপোনালোকৰ জৰিয়তে আপোনালোকে বছৰেকত আপোনালোকে ৬০০০কৈ টকা আপোনালোকে লাভ কৰিব পাৰিব। তো বন্ধুসকল আপোনালোকে যদি আবেদন কৰিব বিচাৰে, আপোনালোকৰ যদি হাতত এখন ৰেচন কাৰ্ড আছে, যদি আপোনাৰ মাটি ৰেকৰ্ড আছে, তো বন্ধুসকল আপোনালোকে লগালগ আপোনালোকে এপ্লাই কৰক। বৰ্তমান বন্ধুসকল ইয়াত যোনটো নেকি অনলাইন আৰু অফলাইন প্ৰক্ৰিয়া আৰম্ভ চলি আছে, তো আপোনালোকে আবেদন কৰক। তো বন্ধুসকল আপোনালোকে দেৰি নকৰিব। তো এতিয়া বন্ধুসকল আপোনালোকক মই জনাই আছোঁ যোনটো নেকি 3 নম্বৰ আঁচনি, তো সেইটো হৈছে অৰুণোদয় আঁচনি 3.0। তো বৰ্তমান ইয়াৰ যোনটো অনলাইন প্ৰক্ৰিয়া আকৌ আৰম্ভ চলি আছে। তো বন্ধুসকল আজি কিছুদিনৰ আগতে যোনটো অৰুণোদয় আঁচনি আপোনাৰ 3.0 অনলাইন প্ৰক্ৰিয়া আপোনালোকৰ চলি আছিলে, অৰ্থাৎ সমাপ্ত হৈছিলে। কিন্তু বন্ধুসকল চৰকাৰে আকৌ নতুনকৈ অৰুণোদয় আঁচনি 3.0 যোনটো পৰ্টেলটো অ'পেন কৰি দিছে। কাৰণ বহুতসকল লোকে আপোনালোকে এপ্লাই কৰিবলৈ বাকী থাকিলে, তো সিহঁতৰ ৰেকৰ্ডত সিহঁতে পাইছে যে বহুতসকল লোকে এতিয়ালৈকে ৰেচন কাৰ্ড থকাৰ পাছতো অৰুণোদয় আঁচনি আপোনালোকে এপ্লাই কৰিবলৈ সুবিধা লাভ কৰা নাই। তো বন্ধুসকল সেইটো কাৰণে যোনটো পৰ্টেলটো আকৌ অ'পেন কৰি দিয়া হৈছে। তো বন্ধুসকল আপোনালোকে যদি এতিয়ালৈকে আবেদন কৰা নাই, আপোনালোকৰ লগত যদি এখন ৰেচন কাৰ্ড আছে, তো বন্ধুসকল আপোনালোকে অতি সোনকালে আপোনালোকে অৰুণোদয় আঁচনিৰ কাৰণে আপোনালোকে আবেদন কৰক। তো বন্ধুসকল এইকেইটা চৰকাৰৰ ফালৰ পৰা নতুনকৈ আপডেট আহিছে, নতুনকৈ খবৰ আহিছিলে এইকেইটা আঁচনিৰ ওপৰত। তো বন্ধুসকল আপোনালোকে দেৰি নকৰিব। তো বন্ধুসকল এনেধৰণৰ বহুতো লোক আছে, তো ৰেচন কাৰ্ড থকাৰ পাছতো এই সুবিধাবোৰ আপোনালোকে লাভ কৰা নাই, অৰ্থাৎ আপোনালোকে এই সুবিধাবোৰ আপোনালোকে লাভ কৰিব পৰা নাই। তো বন্ধু সেইটো কাৰণে আপোনালোকে দেৰি নকৰিব, লগালগ আপুনি যদি নাজানে, আপুনি যদি মোবাইলৰ পৰা এপ্লাই কৰিব নাজানে,
তো বন্ধুসকল আপোনালোকে ওচৰৰ যিকোনো CSC চেণ্টাৰ বা আপোনালোকে অনলাইনৰ দোকানত গৈ আপোনালোকে আবেদন কৰিব পাৰিব। আৰু বন্ধুসকল আপোনালোকে ইয়াৰ বিষয়ে সবিশেষ জানিবৰ কাৰণে আপোনালোকৰ ওচৰত যিকোনো CSC চেণ্টাৰৰ পৰা আপোনালোকে জানিব পাৰিব। যদি আপোনালোকে জানিব বিচাৰে আপুনি ক'লে আপোনালোকে সেইখিনি বুজাই দিব। আৰু আপোনালোকে যদি মোবাইলৰ পৰা আপোনালোকে সবিশেষ জানিব বিচাৰে আপোনালোকে পৰ্টেলবোৰ অ'পেন কৰিব, যেনেধৰণে কৈছিলোঁ মই সেনেধৰণে অ'পেন কৰি আপোনালোকে সেয়া ডিটেইলছবোৰ আপোনালোকে মোবাইলতে আপোনালোকে চেক কৰিব পাৰিব। আপোনাক কি ডকুমেণ্টছ লাগিব, কেনেধৰণে আপোনালোকে আবেদন কৰিব লাগিব, আপোনাক কিমানটো টকা আপোনালোকে লাভ কৰিব, তো সকলোখিনি তথ্য আপোনালোকে জানিব পাৰিব। তো বন্ধুসকল আজি ভিডিঅ'টো ইমানেই আছিল। আপোনালোকে যদি এনেধৰণৰ আপডেট খবৰ লাভ কৰিব বিচাৰে চেনেলটো লাইক এটা কৰি থ'ব, পাৰিলে লগতে ছাবস্ক্ৰাইব এটা কৰি থ'ব। যেতিয়া এনেধৰণৰ খবৰবোৰ আহি থাকিব তো প্ৰথমে বন্ধুসকল আপোনালোকে সেই ভিডিঅ'বোৰ লাভ কৰিব পাৰিব। তো বন্ধুসকল আজি ভিডিঅ'টো ইমানতে ৰাখিছোঁ।